জয় হিন্দ এভৰিৱান, সকলোকে গুড নিউজ লৈ আহিছোঁ। ইণ্টেলিজেন্ট ব্যুৰো চমুকৈ IB বহুত ভাল খবৰ। ফোনৰ পথ মুকলি কৰা হৈছে ইণ্টেলিজেন্ট ব্যুৰো। আৰু চিলেকশ্যন প্ৰচেছ কেনেকৈ ধুনীয়াকৈ বুজাই যাম। ভিডিঅ' তথ্য সহকাৰে ভিডিঅ'খন সম্পূৰ্ণলৈকে চাব, ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ বুজাই যাম। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচেছ কেনেকৈ ধুনীয়াকৈ বুজাই যাম। ছিক্ৰেটাৰী এছিষ্টেণ্ট MT ৰিক্ৰুটমেণ্ট 2025। অৰ্গেনাইজেশ্যন নেম ইণ্টেলিজেন্ট ব্যুৰো চমুকৈ IB। লাষ্ট ডেট 28 ছেপ্টেম্বৰ। টোটেল ভেকেঞ্চি আছে 555 পোষ্ট। পোষ্ট নেম ছিকিউৰিটি এছিষ্টেণ্ট মটৰ ট্ৰান্সপৰ্ট। এপ্লিকেশ্যন কৰিব লাগিব অনলাইন। কেটেগৰী চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব লোকেশ্যন অল ইণ্ডিয়া। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট, এপ্লিকেশ্যন আৰম্ভ হ'ব 6 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। আৰু ক্ল'জিং ডেট অন্তিম সময়সীমা 28 ছেপ্টেম্বৰলৈকে অন্তিম সময়সীমা আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছ। ইউআৰত আছে 219 পোষ্ট। OBC কেটেগৰী আছে 19 পোষ্ট। ST কেটেগৰী আছে 49 পোষ্ট। SC কেটেগৰী 51 পোষ্ট। EWS কেণ্ডিডেট 46 পোষ্ট। এজ লিমিট বয়সৰ অন্তিম সময়সীমা 18 বছৰৰ পৰা 27 বছৰলৈকে অন্তিম সময়সীমা আছে। OBC কেটেগৰী 3 ইয়াৰ্ছ এক্স ৰিলেক্সেশ্যন পাব। ST কেটেগৰী ইয়াৰ্ছ 5 ইয়াৰ্ছ এক্স ৰিলেক্সেশ্যন পাব। SC কেটেগৰী ইয়াৰ্ছ 5 ইয়াৰ্ছ। EWS কেণ্ডিডেট 10 ইয়াৰ্ছ। এপ্লিকেশ্যন ফিজ জেনেৰেল কেণ্ডিডেট 650 টকা পে'মেণ্ট কৰিব লাগিব। SC ST কেণ্ডিডেট 550 টকা পে'মেণ্ট কৰিব লাগিব। EWS কেণ্ডিডেট 550 টকা পে'মেণ্ট কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব চিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব LMB আৰু 1 বছৰ পুৰণা হ'ব লাগিব, তেতিয়াহ'লে এইটো পষ্টত এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ নম্বৰ 1ত হ'ব ৰিটেন এক্সামিনেশ্যন, নম্বৰ 2 হ'ব ড্ৰাইভিং টেষ্ট, নম্বৰ 3 হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, নম্বৰ 4 হ'ব মেডিকেল টেষ্ট, নম্বৰ 5 ফাইনেল মেৰিট লিষ্ট। তেতিয়াহ'লে চিলেক্ট হ'ব। ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বিভিন্ন ধৰণৰ জব ইনফৰমেশ্যন লৈ আহিম। আৰু লগতে ফেচবুক পেজটো ফ'ল' কৰিব। বিভিন্ন ধৰণৰ জব ইনফৰমেশ্যন লৈ আহিম। থেংকছ ফৰ ৱাচিং। জয় হিন্দ, জয় ভাৰত।